হেবাহৰ ভোগালীলৈ অন্তহীন ব্যস্ততা ৰাজ্যবাসীৰ এফালে ভেলাঘৰ খজাৰ অঘোষিত প্ৰতিযোগিতা আৰু আনফালে ঢেঁকীৰ চাবন মুখৰ হৈছে চহা অসমীয়াৰ পদ্ধতি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাই মেজিৰ উমেৰে উমাল হ'বলৈ সাজু হৈছে অসমীয়া বিহুৰ দিনটোত পৰিয়াল পৰিজনৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ উদ্যাপন সকলো আৰু ৰাজ্যৰ চৌদিশে এতিয়া অবিৰাম ব্যস্ততা দেখিবলৈ পোৱা গৈছে বিহুটিক আদৰাৰ বাবে আৰু ধেমাজিৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক সঞ্জীৱ কোঁৱৰে হয় ধেমাজি কাছাৰী ময়দানত কালিৰে পৰা আৰম্ভ হৈছে ভোগালী উৎসৱ উপলক্ষে আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক এক মেলা আৰু এই মেলাত ভোগালীৰ প্ৰাক্ষণত যি খাদ্য সম্ভাৰ হওক বা কিবা বস্ত্ৰ সম্ভাৰ সকলো উভৈনদী ইয়াত বিভিন্ন আত্মসহায়ক গোটসমূহে ইয়াত যি প্ৰদৰ্শনী পাতিছে ইয়াত এই ভোগালী প্ৰাক্ষণত যাতে ধেমাজি ৰাইজসকলে এই যি ভোগৰ উৎসৱৰ ইয়াৰ পৰা বস্তু ক্ৰয় কৰিব পাৰে ইয়াৰ পৰা ভোগৰ উৎসৱ তেওঁলোকে পালন কৰিব পাৰে মই কেমেৰা সতীৰ্থ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে আমি দেখাইছোঁ এই ভোগালী বতৰৰ প্ৰাক্ষণত এটা প্ৰকাণ্ড জাতিলাও প্ৰায় 3 ফুট দৈৰ্ঘ্যৰ এই জাতিলাও এনেদৰে কৃষকৰ উৎপাদিত ধেমাজি কৃষকৰ উৎপাদিত এনেকৈ জাতিলাও আৰু সমান্তৰালভাৱে এইফালে দেখাইছে একজোপা প্ৰকাণ্ড লাই এইটো এটা প্ৰকাণ্ড অমিতা এনেদৰে বিভিন্ন শাক পাচলি ফুলকবি হওক বন্ধাকবি হওক আমাৰ ধেমাজি কৃষকৰ যি উৎপাদন সেই উৎপাদন এই ভোগালী মেলাত যি ভোগালী আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক যি ভোগালী প্ৰাক্ষণত হোৱা মেলা এই মেলাত এনেদৰে কৃষকসকলে ইয়াত উপস্থাপন কৰিছে হয় এনেদৰে যি দেখাইছে যে ভোগালী প্ৰাক্ষণত যি কেমেৰাটিটো দেখাইছে এটা প্ৰকাণ্ড মূলা মাথো অকল পিঠা বনাই নহয় এনেকৈ শাক পাচলিও কৃষকসকলে উৎপাদিত কৰা শাক পাচলিও এই আত্মনিৰ্ভৰ ধেমাজিত উপস্থাপন কৰাইছে আৰু ইয়াৰ কেমেৰা সতীৰ্থ দেখাইছে যে আমাৰ ভোগালী যি জলপান এই জলপান পিঠা লাড়ু বিভিন্ন ধৰণৰ যিখিনি পিঠা এই পিঠা ইয়াত উপস্থাপন কৰা হৈছে আত্মসহায়ক গোটসকলে মই তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে আৰু ইয়াত আমি ধেমাজি গোহাঁইগাঁৱৰ পৰা আহিছোঁ হয় আমি এতিয়া পিঠা পনা জা জলপান এইখিনি আমি প্ৰদৰ্শনী হিচাপে দেখাবলৈ আহিছোঁ প্ৰতিযোগিতা আপোনালোকে পূৰ্বতে এনেদৰে অংশগ্ৰহণ কৰিছোঁ আমি প্ৰতি বছৰে কৰা হয় আমাৰ ইয়াত আমাৰ তিলৰ পিঠা নাৰিকলৰ লাড়ু চুজি লাড়ু তিলৰ লাড়ু পিঠা বৰ পিঠা আকৌ গুড়ৰ পিঠা তাৰপিছত জলপানো অনা হৈছে আমাৰ ভাপত দিয়া পিঠা আৰু আমাৰ ধৰক তৰা পিঠা এইবিলাক তৰা পিঠা আছে আমাৰ তেনেকুৱা ধৰণৰ বিভিন্ন পিঠা আমাৰ লৈ আহিছোঁ আমি আপোনালোকৰ দৰে এনে কিমানটা গোটে ইয়াত অংশগ্ৰহণ কৰা দেখা ইয়াত আমি এতিয়াতো আমাৰ ইয়াত কমে ক'বলৈ অকণমান বেয়া লাগিছে কিন্তু আমাৰ সৰহসংখ্যকে ইয়াত খালী হৈ আছে আমাৰ এতিয়া 5টামান গ্ৰুপহে আহিছে ইয়াতে গ্ৰুপকৈ নহয় হয় হয় এইখিনি এটা কথা উল্লেখ কৰিব লাগিব যে এই যি আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক যি মেলা এই মেলাত বিশেষকৈ ইয়াত পিঠা পনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বা বিভিন্ন ধৰণৰ ধেমাজিৰ পৰিৱেশ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ভোগালী মেলাৰ আয়োজন কৰা হৈছে সঞ্জীৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।